বন্ধুসকল কম খৰচত উৰাজাহাজত ভ্ৰমণ কৰাৰ বিষয়ে আজিৰ আলোচনাত আমি বহলাই ব্যাখ্যা কৰিম। আলোচনাত উৰাজাহাজত কম দামত পোৱা উৰণৰ উত্তম সময় আৰু বহুতো বিষয় বিশদভাৱে আলোচনা কৰিম। ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক আৰু নিজৰ মতামত আগবঢ়াই ছাবস্ক্ৰাইব কৰিলে বৰ ভাল পাম। গুৱাহাটীলৈ উৰণৰ খৰচ কিমান? গড় হিচাপত গুৱাহাটীলৈ উৰণ খৰচ পৰে প্ৰায় ৮,৮০০ টকা। কায়াক অৰ্থাৎ উৰণৰ এবিধ এপ কায়াকত পোৱা তথ্য অনুসৰি যোৱা দুসপ্তাহত শ্বিলঙৰ পৰা গুৱাহাটীলৈ প্লেনৰ ভাড়া আছিল মাত্ৰ ৩৪১ টকা। কায়াকৰ তথ্যমতে উৰণৰ জনপ্ৰিয় পথছোৱা হৈছে নতুন দিল্লীৰ পৰা গুৱাহাটী, যিটোৰ ভাড়া আছিল গড় হিচাপত ১২,০০৭ টকা। মুম্বাইৰ পৰা গুৱাহাটীলৈ ভাড়া আছিল গড় হিচাপত ১৪,১৭৭ টকা। গুৱাহাটীলৈ কম ভাড়াৰ দিনটো কোনটো? কায়াকৰ তথ্য অনুসৰি গুৱাহাটীলৈ বুধবাৰৰ দিনটোত উৰাজাহাজৰ ভাড়া কিছু কম, যিটো কোনো স্থানৰ পৰা ১২,৯০০ টকা। আনহাতে শনিবাৰৰ দিনটোত গুৱাহাটীলৈ উৰণৰ ভাড়া যথেষ্ট বেছি, যিটো প্ৰায় ১৪,১৭০ টকা হোৱা দেখা যায়। দিনটোৰ কোন সময়ত প্লেনৰ ভাড়া কম হয়? দেখা যায় গুৱাহাটীলৈ সন্ধিয়া অহা প্লেনৰ ভাড়া কিছু কম হয়, যিটো গড়ে প্ৰায় ১২,০০০ টকা। গুৱাহাটীলৈ পিছবেলা অহা উৰণৰ ভাড়া বেছি হয়, অৰ্থাৎ যিটো পিক সময় আৰু য'ত ভাড়া হয় গড় হিচাপত প্ৰায় ১৪,২৫৫ টকা। গতিকে কম খৰচৰ বাবে গুৱাহাটীলৈ সন্ধিয়াৰ ভাগত আহিলে কিছু খৰচ ৰাহি হ'ব। গুৱাহাটীলৈ প্লেনৰ কম দামত পোৱা মাহটো হ'ল ছেপ্টেম্বৰ মাহ। ছেপ্টেম্বৰ মাহত গুৱাহাটীলৈ এটা যাত্ৰাৰ গড় দাম হ'ল প্ৰায় ৫,৬৩০ টকা। আনহাতে অক্টোবৰ আৰু এপ্ৰিল মাহত প্লেনৰ ভাড়া যথেষ্ট বেছি হোৱা দেখা যায়, যিটো গড় হিচাপত যথাক্ৰমে প্ৰায় ৮,৪৫০ টকা আৰু ৮,০৪০ টকা। গুৱাহাটীলৈ অহা যোৱা কৰাৰ ভাড়া ছেপ্টেম্বৰ মাহত গড়ে ৯,৫৩০ টকা। গতিকে গুৱাহাটীলৈ অহা আৰু যোৱাৰ বাবে ছেপ্টেম্বৰ মাহটো অতি ভাল। গুৱাহাটীলৈ অহাৰ বাবে কেতিয়া টিকট কৰিব লাগে? খুব কম দামত ট্ৰেইনৰ টিকট কাটিবলৈ উৰণৰ ঠিক আগমুহূৰ্তত টিকেট কাটিব লাগে, কিন্তু জৰুৰী কাম থাকিলেহে তেনেদৰে টিকট বুক কৰা হয়। নহ'লে কম দামত টিকট পাবলৈ যাত্ৰাৰ দিনটোৰ পৰা প্ৰায় ১৫ দিন আগতে টিকট বুক কৰিব লাগে। গুৱাহাটীলৈ অহা এয়াৰলাইন্সৰ নাম। যদি আপুনি ভাৰতৰ যিকোনো এখন ঠাইৰ পৰা গুৱাহাটীলৈ আহিবলৈ বিচাৰে তেন্তে ইণ্ডিগো, স্পাইচজেট বা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত আহিব পাৰে। এইকেইখনৰ বিমানৰ সেৱা সদায় উপলব্ধ হোৱা দেখা যায়। গুৱাহাটীলৈ কোন বিমানৰ সেৱা যথেষ্ট বেছি? গুৱাহাটীলৈ অহা ৮টা বিমান সেৱাৰ ভিতৰত ইণ্ডিগো বিমান সেৱাৰ মান বহু ওপৰত। গুৱাহাটীলৈ অহা ইণ্ডিগোৰ সেৱা প্ৰতি সপ্তাহত প্ৰায় ২৪৫টা। তাৰপিছতে স্পাইচজেট, যাৰ গুৱাহাটীলৈ সেৱা প্ৰতি সপ্তাহত ৫৯টা হোৱা দেখা যায়। তাৰোপৰি আকাশা এয়াৰ, এলায়েন্স, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান সেৱা প্ৰতি সপ্তাহত চলাচল কৰা দেখা যায়। গুৱাহাটীলৈ বিমানত উৰণৰ সময় কিমান লয়? গুৱাহাটীলৈ বিমান সেৱাৰ সময় আপুনি অহা গন্তব্যস্থানৰ এয়াৰপৰ্টৰ ওপৰত নিৰ্ভৰ কৰে। জনপ্ৰিয় যাত্ৰা অৰ্থাৎ নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ উৰণৰ সময় লয় প্ৰায় ২ ঘণ্টা। হায়দৰাবাদৰ পৰা গুৱাহাটীৰ যাত্ৰাৰ সময় প্ৰায় ২ ঘণ্টা ৩০ মিনিট। চেন্নাইৰ পৰা গুৱাহাটীৰ যাত্ৰা সময় লয় প্ৰায় ২ ঘণ্টা ৩৫ মিনিট। আনহাতে মুম্বাইৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ সময় লাগে প্ৰায় ২ ঘণ্টা ৫০ মিনিট। প্ৰতিদিনে গুৱাহাটীলৈ প্ৰত্যক্ষ সেৱা অৰ্থাৎ ডাইৰেক্ট ফ্লাইট কিমান বুলি যদি সোধে তেন্তে ক'ম যে ভাৰতৰ প্ৰত্যেক চহৰৰ পৰা প্ৰতিদিনে ৭৪খন ডাইৰেক্ট বিমান গুৱাহাটীলৈ চলাচল কৰে। বেছিভাগ বিমানে দিনৰ ২ বজাৰ ভিতৰত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে। আনফালে ৩৮% বিমানৰ যাত্ৰা সন্ধিয়ালৈ হোৱা দেখা যায়। প্ৰতি সপ্তাহত গুৱাহাটীলৈ প্ৰত্যক্ষ উৰণ কিমান বুলি সুধিলে ক'ম যে প্ৰতি সপ্তাহত আন চহৰৰ পৰা প্ৰায় ৫১৫খন বিমান গুৱাহাটীলৈ চলাচল কৰে। সচৰাচৰ বৃহস্পতিবাৰে প্ৰায় ১৫% বিমান যাত্ৰা উপলব্ধ হয়। কোনকেইখন চহৰৰ পৰা গুৱাহাটীলৈ ডাইৰেক্ট ফ্লাইট চলে বুলি সুধিলে ক'ব লাগিব যে আইজল, মুম্বাই, ইম্ফল, বেংগালুৰু, কলকাতা আৰু নিউ দিল্লীৰ পৰা প্ৰতিদিনে ডাইৰেক্ট ফ্লাইটসমূহ চলাচল কৰে। দেশৰ ২১খন চহৰৰ পৰা গুৱাহাটীলৈ প্ৰতিদিনে ডাইৰেক্ট ফ্লাইট চলাচল কৰা দেখা যায়।
আজিৰ আলোচনা ইমানতে সামৰিছোঁ। ইয়াৰ পিছত দেশৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ কম খৰচত কেনেদৰে বিমান যাত্ৰা কৰিব পাৰি তাৰ টিপছসমূহৰ বিষয়ে আমি আলোচনা কৰিম। আলোচনা যদি ভাল পাইছে তেনেহ'লে চেনেলটো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰি পেলাই মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰক। ধন্যবাদ।